চাওক ডক্টৰ ভূপেন হাজৰিকা সুদাকণ্ঠ তেখেতক লৈ পেলাই আমাৰ বিজেপি বুলিয়ে নহয় গোটেই অসমবাসী আমি গৌৰৱ কৰোঁ অসমবাসী বুলি ক'লেও ভুল হ'ব গোটেই ভাৰতবৰ্ষই তেখেতক লৈ পেলাই আমি গৌৰৱ কৰোঁ আৰু আজি তেখেতৰ যিটো শতবাৰ্ষিকী জন্ম জয়ন্তীৰ পুণ্যখনত আমাৰ খুব ভাল লাগিছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীও বহু কাৰ্যসূচী লৈছে আৰু লগতে আমি ৰাজ্যিক হিচাপেও আমাৰ নিজৰ কাৰ্যালয়টো মানে কিছুমান কাৰ্যসূচী আমি লৈছোঁ আৰু লগতে এটা খুব মানে সুবাৰ্তা যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীও যশস্বী প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সেইটোৰ কাৰণে এটা কাৰ্যসূচী লৈ পেলাই আমাৰ অসমলৈ আহিব তেখেত আজিৰ দিনটোতে অহা কথা আছিল যিহেতু আমাৰ ভাইচ প্ৰেছিডেণ্টৰ নিৰ্বাচন তাৰ কাৰণে তেখেতে অলপ পিছুৱাই দিবলগীয়া হ'ল কিন্তু 13-14 তাৰিখে দুদিনীয়া তেখেতে সেয়া কৰি ভ্ৰমণ কৰিবলৈ আহিব অসমলৈ আৰু এটা কথা আপোনালোকে নিশ্চিতভাৱে জানিব লাগিব যে ডক্টৰ ভূপেন হাজৰিকা যিটো তেখেতৰ বহু অৱদান আছে অসমত আৰু অসমৰ বুলিও নহয় সমাজ জীৱনত আৰু মানুহক যিটো দৰিদ্ৰ মানুহক লৈ পেলাই পিছপৰা মানুহক লৈ পেলাই তেখেতে যিবোৰ সৃষ্টি কৰিছে তেখেতৰ সংগীতত সেইবোৰ লৈ বহুত অৱদান আচলতে ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকাৰ আছে আৰু সেইবিলাক কথা আমাৰ বিজেপিয়ে আমি বুজি পাওঁ আৰু 2004 চনত তেখেতে বিজেপিৰ এজন প্ৰত্যাশী প্ৰাৰ্থীও আছিলে গুৱাহাটী আমাৰ চিটটোত এটা খুব প্ৰেষ্টিজিয়াছ চিট এইটো চিটত তেখেত আচলতে আদৰ্শগতভাৱে তেখেতে বিজেপিকে তেখেতেও বুজি পাইছিল ডক্টৰ ভূপেন হাজৰিকা দেৱে বুজি পাইছিলে যে যি ভাৰতৰ কথা চিন্তা কৰা সমাজ জীৱনৰ কথা চিন্তা কৰা গোটেই মানৱ জীৱনৰ কথা চিন্তা কৰা এটাই দল আছে সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু নিশ্চিতভাৱে তেখেতে সেইকাৰণে আমাৰ দলটোৰ আদৰ্শৰ লগত তেখেতৰ মিল আছিলে আৰু আমি খুবেই গৌৰৱান্বিত যে তেনেধৰণৰ এজন মহান শিল্পী আমাৰ দলৰ লগত দলৰ আদৰ্শৰ লগত তেখেতৰ মিল আছিলে এইটোৰ কাৰণে আমি খুব গৌৰৱ অনুভৱ কৰোঁ আৰু মই ভাবোঁ যে তেখেতৰ আজিৰ এই পুণ্য দিনটো আমি চবেই স্মৰণ কৰিছোঁ তেখেতক আমাৰ অসমৰ প্ৰত্যেক ৰাইজৰ প্ৰত্যেক আৰু নৱপ্ৰজন্মকো আমি জনাব লাগিব তেখেতৰ অৱদানৰ কথা সেইকাৰণে বিশেষ আজিৰ দিনটোৰ ইম্পৰ্টেঞ্চ আছে সমাগত নিৰ্বাচন আৰু টিকেট পোৱাত নোপোৱাকৈ বহুতে ৰাজনীতি কৰে যদি টিকেট নিদিয়ে দল এতিয়াত কৰি বেলেগ দলত যোগদান কৰে আপোনাৰ কি ক'ম টিকেট যদি নিদিয়ে আপুনি বিজেপি জিকি যাব নেকি প্ৰশ্নই নাহে এইটোতো আৰু বিজেপিক আচলতে আদৰ্শগতভাৱে অন্তৰৰ পৰা আমি স্বীকাৰ কৰিছোঁ আমি প্ৰত্যেকজন কাৰ্যকৰ্তা যোনে বিজেপি কৰোঁ হয়তো আমাৰ কিছুমানৰ আদৰ্শটোক বুজি পাবলৈ কেতিয়াবা সময় লাগে কেতিয়াবা মই বহুততে কওঁ যে কিছুমান ক্ষেত্ৰত আমি অলপ ভুল পথ বা ভুল পথত কোনোবা আছিলোঁ কিন্তু যেতিয়া আমাৰ চকু খুলিছে আমি অন্ধকাৰৰ পৰা পোহৰলৈ আহিছোঁ আৰু কোনো ক্ষেত্ৰতে টিকেটৰ ৰাজনীতিৰ লগত দলীয় ৰাজনীতিৰ মিল নাই টিকেটৰ পোৱা আমি যিহেতু এটা ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা নিৰ্বাচন খেলাৰ ইচ্ছা চবৰে থাকে আৰু এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু আমিও আশা কৰিম যে টিকেট আমি যাতে পাওঁ তেনেকৈ আমাৰ নিচিনাকৈ বহুতে আশা কৰিব কি সেইটোৰ লগত দলৰ ক্ৰমণিকা বা কাম কৰাৰ যিটো আমাৰ উৎসাহ সেইটোৰ লগত কোনো তুলনা নাই আমি উৎসাহেৰে কাম কৰি আছোঁ আগলৈকেও কাম কৰি যাম আৰু দলৰ নেতৃবৃন্দ আমাৰ যিখিনি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই হওক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক আমাক এটা আদৰ্শই দিছে যে দল প্ৰথম হৈছে আমাৰ দেশ প্ৰথম হৈছে আমাৰ ৰাষ্ট্ৰ তাৰপিছত মানে দলটো আৰু তাৰপিছতে আমি নিজে ব্যক্তি আৰু সেইকাৰণে প্ৰথমতে ৰাষ্ট্ৰখনৰ কথাই চিন্তা কৰিম আৰু আমি ৰাজনীতি কৰাৰ মূলতে আমাৰ হৈছে যে সমাজৰ সেৱা কৰা সেইকাৰণে সমাজৰ সেৱা কৰিবৰ কাৰণেহে ৰাজনীতি কৰিছোঁ আৰু এই দলৰ কাম কাজ কৰি আছোঁ আৰু নিশ্চিতভাৱে ৰাজনৈতিক প্ৰাণী হিচাপে আমি আশা কৰিম যাতে সমাজৰ সেৱা কৰিবৰ কাৰণে নিৰ্বাচনতো উপনীত হ'ব পাৰোঁ সেইটো আশা নিশ্চয় থাকিব কিন্তু সেইটোৰ লগত দলৰ প্ৰতি নিষ্ঠা কেতিয়াও কম বা বেছি নহয় বেছি বয়সৰ লগত দলৰ প্ৰতি নিষ্ঠা বাঢ়ি গৈছে কেতিয়াও কম নহয় আপুনি অন্ধকাৰৰ পৰা পোহৰলৈ অহা কথা কৈছে আপুনি এইটো বুজাব বিচাৰিছে নেকি কংগ্ৰেছৰ পৰা নিশ্চিতভাৱে আপোনালোকে যদি ৰাজীৱ ভৱনতো অলপতে গৈছে তাতে দেখা পাব তেওঁলোকৰ ভিতৰতে গৃহকন্দল আৰু ৰাজীৱ ভৱন বুলি ক'লেও নহয় গোটেই জিলা য'তে কংগ্ৰেছৰ অলপমানো কিবা এখন বৈঠক বা মিটিং এখন হয় সভা এখন হয় তাতে কাজিয়া পেচাল লাগেই তেওঁলোকৰ মানে যিমানকেইখন জিলা সিমানটা মানে বেলেগ তেওঁলোকৰ মাজত বিভেদ আৰু সেয়া হৈছে কংগ্ৰেছৰ আদৰ্শ আৰু কংগ্ৰেছ হৈছে এনেকুৱা দল যোনে টিকেটৰ কাৰণেও কিনা বেচা
কাৰণ আপোনালোকে গৰ্জন মুছাহাৰী ডাঙৰীয়া অলপতে তেওঁ দল ত্যাগ কৰিলে তেখেত এজন লোকসভাৰ প্ৰাৰ্থী আছিলে তেখেতে লোকসভাৰ নিৰ্বাচন খেলিছিল কংগ্ৰেছ দলৰ পৰা তেখেতে যেন ধৰণৰ এটা বিস্ফোৰক মন্তব্য কৰিছে যে টিকেট যোনটো দলীয় টিকেটৰ কিনা বেচা হয় তেনেহ'লে সেই দলটোৰ কি আদৰ্শ থাকিব আজি বিটিচিৰ নিৰ্বাচনৰ সময়ত আপোনালোকে কোনোবা এজন কংগ্ৰেছ নেতাক দেখিছেনে বিটিচিত যোৱা বিটিচিত কাম কৰা তেওঁলোকে কোনো ক্ষেত্ৰতে মানে গ্ৰাউণ্ডৰ মানুহৰ লগত নাই তৃণমূলৰ লগত তেওঁলোকৰ কোনো মানে যোনটো সম্বন্ধ বা সম্পৰ্ক একেবাৰে নাই আৰু তেওঁলোকে জনজাতিখিনিৰ কাৰণে আমাৰ অসমৰ যিখিনি খিলঞ্জীয়া জনজাতিৰ কাৰণে কেতিয়াও চিন্তা কৰা নাই তেওঁলোকে বিশেষ এটা যোনটো কমিউনিটি বিশেষ কমিউনিটি বুলি ক'লে আপোনালোকে জানিব কেইটামান জিলা আছে য'ত তেওঁলোকৰ খুব ভালকৈ তেওঁলোকে কাম কৰে আগতে সেইবিলাক সেইকেইখন জিলাত আছিলে AIUDF এতিয়া AIUDFৰ ঠাইত এতিয়া কংগ্ৰেছ আৰু সেইবোৰ হৈছে ধুবুৰী বৰপেটা কিন্তু আমি এতিয়া যিবোৰ আমাৰ দলীয় কাম আমি প্ৰত্যেক জাগাতে কাম কৰোঁ আমি পঞ্চায়তত আপোনালোকে নিৰ্বাচনৰ দেখা পালে আমাৰ ভূমিকা দলৰ আৰু আমাৰ নেতাখিনিয়ে কাৰ্যকৰ্তাৰ লগত থিয় হয় কংগ্ৰেছততো সেই আদৰ্শ নাই আমাৰ আদৰ্শ হৈছে দীনদয়াল উপাধ্যায়জীৰ আদৰ্শ আমাৰ আদৰ্শ হৈছে অটল বিহাৰী বাজপেয়ীজীৰ আদৰ্শ আমাৰ আদৰ্শ হৈছে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আদৰ্শ য'ত আমি এটা ৰাষ্ট্ৰৰ কথা চিন্তা কৰোঁ য'ত আমি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আমি এখন দেশৰ কথা চিন্তা কৰোঁ অসমৰ পৰা গুজৰাটলৈকে এখন ৰাষ্ট্ৰৰ কথা আমি চিন্তা কৰোঁ য'ত যুৱ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়েতো অসমখন যে ভাৰতত আছে সেইটোৱে পাহৰি গৈছিল তেওঁলোকে পশ্চিমবংগলৈকেহে নামটো ক'লে অসমখন যে নাই নৰ্থ ইষ্টখন যে নাই আৰু এইটো কথা আজিৰ নহয় ৰাহুল গান্ধী বুলি ক'লেতো মোৰ ৰাহুল গান্ধীলৈতো মোৰ কেতিয়াবা পুতৌ উপজে গৌৰৱ গগৈৰ কথানো কি ক'ম কিন্তু সেই নেহৰুজীৰ দিনৰ পৰাই পণ্ডিত নেহৰু ডাঙৰীয়াৰ সময়তেই যেনেকৈ তেওঁ কৈছিল মাই হাৰ্ট গ'জ উইথ দ্য পিপল অফ নেফা তাৰমানে অসমৰ যিখিনি আমাৰ ৰাজ্যৰ মানুহ তেওঁলোককতো তেওঁ বিদায়ে দিছিলে যেতিয়া 1962 যুদ্ধৰ সময়ত সেই তেনেধৰণৰ তেওঁলোকৰ যোনটো মাহী আইৰ চকু অসমৰ প্ৰতি নৰ্থ ইষ্টৰ প্ৰতি সেইখিনি আৰু কংগ্ৰেছৰ কথা মই সেইকাৰণে দুনাই ক'বলৈ মনেই নাযায় একেবাৰে প্ৰত্যেকটা ষ্টেপত প্ৰত্যেকটা মানে ক্ষণত আপোনালোকে পাৰ্থক্য দেখা পাব বিজেপি হৈছে ৰাইজৰ প্ৰতি নিষ্ঠাৰে কাম কৰা দল সেৱা কৰা দল আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি নিজক প্ৰধান সেৱক বুলি কয় সেয়া হৈছে আমাৰ দলৰ নিষ্ঠা আদৰ্শ আৰু য'ত ৰাহুল গান্ধীয়ে কয় হাম ভি মালিক হে ইছ দেশ কা তেওঁলোক মালিকানা হক যোনটো কয় মালিকানা অধিকাৰ তেওঁলোকে দেখাব যায় ৰাষ্ট্ৰৰ প্ৰতি আমাৰ ৰাষ্ট্ৰৰ আমাৰ নেতাৰ কোনো তেনেকুৱা ভাৱ নাই আমি ৰাজনীতি কৰিছোঁ দেশৰ সেৱাৰ কাৰণে আমাৰ প্ৰত্যেকজন নেতৃত্বই দেশৰ সেৱাৰ কাৰণে কাম কৰিছে প্ৰত্যেক ক্ষণতে প্ৰত্যেক পদতে আপোনালোকে ডিফাৰেঞ্চটো দেখা পাব আপুনি বিটিচি ইলেকশ্যনৰ কথা ক'লে বিটিচি ইলেকশ্যন আহি আছে কিন্তু তাৰ পূৰ্বে মন্ত্ৰী উদ্ধৱ বৰা ব্ৰহ্মই বিজেপিৰ এটা সভা হৈছিলে ক'লে যে বিজেপিক বাদ দিয়া বিজেপিয়ে 8টাৰ পৰা 10টা কোনো নাপায় সেইটো কথাটো মই এতিয়া তেখেতৰ মন্তব্যত মই মন্তব্য নিদিওঁ কাৰণ তেওঁলোক আমাৰ মিত্ৰজোঁটত আছে UPPL আমাৰ লগত মিত্ৰজোঁটত আছে চবেই জ্ঞাত আৰু আমি বিটিচিত নিজাববীয়াকৈ নিৰ্বাচন খেলিছোঁ হয় আমাৰ চিট শ্বেয়াৰিঙো কিছুমান হৈছে নোহোৱা নহয় যিহেতু মিত্ৰজোঁটৰ আমি মিত্ৰ ধৰ্মত বিজেপি সদায় মানে খুব ষ্ট্ৰংলি আমি বিলিভ কৰোঁ আৰু আমি সেইটো বিশ্বাস কৰোঁ কিন্তু মিত্ৰজোঁটৰ ধৰ্মটো একফালীয়া নহয় দুইফালে হ'ব লাগিব যদি মন্ত্ৰী মহোদয়ে কৈছে তেনেকুৱা কথা সেই কথাটোত মই একো মন্তব্য নকৰোঁ সেয়াটো নিৰ্বাচনৰ যেতিয়া আমাৰ ৰিজাল্ট ওলাব সেইদিনা গম পাম আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকী যোন জিলাত গৈছে যোনখন প্ৰত্যেকটা জেগাত য'তে গৈছে তাতেতো চবেই বিজেপিৰ পক্ষতে থিয় হৈছে আৰু বিজেপিয়ে আমাৰ যোনটো টাৰ্গেট আছে আমি যিমানটা চিট দিছোঁ গোটেইকেইটাই জিকিম বুলি আমি বিশ্বাসী আৰু আমাৰ প্ৰত্যেকজন MLA হওক প্ৰত্যেকজন মন্ত্ৰীয়ে হওক বিটিচিত আমি নিৰ্বাচনত নামি গৈছোঁ আমি কেম্পেইনিঙত নামি গৈছোঁ আৰু তেনে ক্ষেত্ৰত আমাৰ মিত্ৰজোঁটৰ প্ৰতি যিহেতু আমি নিজাববীয়াকৈ খেলিছোঁ তেওঁলোকে অলপ শংকিত হৈছে ভয় খাইছে তেনেকুৱা ক্ষেত্ৰত অলপ মন্তব্য দিব পাৰে কিন্তু আমি আমাৰ মানে প্ৰত্যেকজন ব্যক্তিয়ে আমি বিৰাট বিশ্বাসী যে আমি যিমানটা চিট আমি নিৰ্বাচনত উপনীত হৈছোঁ প্ৰত্যেকটাই জিকি আনিম আৰু বিটিচিত এইবাৰ গোটেই ৰাইজে বড়ো সমাজেই হওক বিটিচিৰ নিবাসী যিখিনি অবড়ো আছে
প্ৰত্যেককে বিজেপিৰ লগত আছে আৰু বিজেপি ইমান বিশ্বাস আমি পাইছোঁ, ইমান স্নেহ পাইছোঁ, ইমান মৰম পাইছোঁ আমি বিজেপিয়ে যে আমি তাতে সেইকাৰণে বেলেগে কোৱা কথাত আমাৰ মন্তব্য দিব লগা নাই। আমি আমাৰ কামক লৈহে ব্যস্ত, আমি আমাৰ কাম কৰি গৈছোঁ আৰু ৰাইজ আমাৰ লগত আছে। মই বেছি দীঘলীয়া নকৰোঁ, অন্তিম প্ৰশ্ন যে বিজেপিৰ সেৱা কৰা হৈছে, আপুনি আছিলে পৰহি দিনাখন আমি আমাৰ এটা কমিটি কৰি লৈছে। মই আমাক ৰখা হৈছে, আমাৰ লগত লক্ষীনাথ তাছা ডাঙৰীয়া কনভেনাৰ হিচাপে আছে আৰু লগতে নীলিমা দেৱী আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰাজ্যিকৰ, ৰাকেশ দাস সভাপতি আমাৰ যুৱ মৰ্চাৰ, তেখেতো মেম্বাৰ সদস্য হিচাপে আছে আৰু লগতে নৱৰুণ বৰগোহাঁই আমাৰ সচিব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিকৰ। আমাৰ এনেকৈ 5জনীয়াকৈ এটা কমিটি আমাক গঠন কৰি দিছে। সেই আমি এটা কৰ্মশালাও কৰিলোঁ 6 তাৰিখে আৰু তাৰপিছতে আমি 17 তাৰিখৰ পৰা এটা প্ৰশেক আৰম্ভ কৰিম, সেৱা প্ৰশেক। আৰু আপোনালোকে জানে 17 তাৰিখ আমাৰ যশস্বী প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ 75তম জন্ম জয়ন্তী পালন কৰিব। আমি সেইটো তেখেতৰ জন্মদিন যেনেকৈ বেলেগ দলত পাতে আমি কেক কাটি উদযাপন নকৰোঁ, আমি সেৱাভাৱেৰে উদযাপন কৰোঁ। আৰু তেখেতে সেইটো বিচৰা কথা নহয়, আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিবিচাৰে, কিন্তু কাৰ্যকৰ্তাৰ তেখেতৰ প্ৰতি যিটো স্নেহ, ৰাইজৰ তেখেতৰ প্ৰতি যিটো স্নেহ, সেই স্নেহৰ ফলতহে আমি সেৱাৰ কামেৰে আমি ৰাইজৰ মাজত যাওঁ। আৰু ইয়াতো নিৰন্তৰ কাম চলিয়ে থাকে, যেনেকৈ স্বচ্ছতা অভিযান হ'ল, আমাৰ ৰক্তদান শিবিৰ হ'ল, স্বাস্থ্য শিবিৰ হ'ল, এনেধৰণৰ কাম কিছুমান আমাৰ চলিব। আৰু এই প্ৰশেষক আমাৰ চৰকাৰেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নেতৃত্বত তেখেতেও সেৱা সপ্তাহৰ এটা বিশেষ কাৰ্যসূচীৰ কথা তেখেতে উল্লেখ কৰিছে আৰু তেখেতে সেই কামখিনি আমাৰ চৰকাৰীভাৱেতো হ'বই, কিন্তু আমাৰ ৰাজ্যিকৰ বা আমাৰ জিলাৰ বা আমাৰ মণ্ডলৰ বা আমাৰ বুথৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এই সেৱাভাৱেৰে ৰাইজৰ মাজলৈ যাব আৰু এয়া 17 তাৰিখৰ পৰা 2 অক্টোবৰলৈকে চলিব। কিন্তু এয়াতো প্ৰশেকটো আমি বিশেষ এটা অভিযান হিচাপেহে লৈছোঁ, কিন্তু এয়াতো নিৰন্তৰ আমাৰ সেৱাৰ কাম আমাৰ দলত কেতিয়াও কম নহয় বা কেতিয়াও আমাৰ শেষ হৈ নাযায়। আৰু ইয়াত প্ৰশেকটো এটা অভিযান, কিন্তু আমাৰ সেৱাৰ ভাৱেৰে আমি সদায় কাম কৰিছোঁ। প্ৰত্যেকখনত প্ৰত্যেক পলত বিজেপি ৰাইজৰ লগত সেৱা ভাৱেৰে সদায় থাকিব। Stay informed, stay ahead. News NE 365